হেল্ল' ষ্টুডেণ্ট, আজি তোমালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বৰগীত কবিতাটোৰ শব্দাৰ্থ, কাৰণ কেতিয়াবা পৰীক্ষাত শব্দাৰ্থ অহাও দেখা গৈছে। গতিকে আজি বৰগীত কবিতাটোৰ শব্দাৰ্থকেইটা আলোচনা কৰিম। কাৰণ পৰীক্ষাত শব্দাৰ্থ কেতিয়াবা আহি যাওঁ সেইটো ক'ব নোৱাৰি। শব্দাৰ্থকেইটা চাই লোৱা। নিশি মানে হৈছে ৰাতি, নিশা। তেজ মানে হ'ল ত্যাগ কৰা। এইটো চোৱা 2022 আহি গৈছে এইচএছত। প্ৰভাত মানে হৈছে প্ৰভাত, ৰাতিপুৱা। নিন্দ মানে হ'ল নিদ্ৰা, টোপনি। সুচান্দ মানে হ'ল চন্দ্ৰটোৰ দৰে সুন্দৰ। বয়ন মানে হ'ল মহ। ভূষণ মানে অলংকাৰ। মগন মানে হৈছে মগ্ন। নিমজ্জিত হোৱা। হো মানে হৈছে সেই, অৰ্থাৎ ইয়াত সেইজন অৰ্থত বুজাইছে। ত্ৰিজগতপতি, স্বৰ্গ, মৰ্ত, পাতাল এই তিনি জগতৰ যি অধিকাৰী অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ। মূৰশ মানে হ'ল মূৰ্খ। মাধৱদেৱৰ ৰচনাৰ এটি বৈশিষ্ট্য হ'ল দাস্যভাৱৰ প্ৰকাশ। মাধৱদেৱে তেওঁৰ ৰচনাত নিজকে মৰমতী, মূৰ্খ আদি বুলি উল্লেখ কৰে। গতিকে ডিয়াৰ ষ্টুডেণ্ট, ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰি দিবা আৰু নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।